গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। আজি হৈছে অসমীয়া বহাগ মাহৰ 6 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 19 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। আজি বিশেষকৈ কমদা একাদশী হিচাপে উদযাপন কৰা হয়। লগতে মণিৰাম দেৱানৰ স্মৃতি দিৱস হিচাপে সমগ্ৰ অসমতে তেখেতৰ জন্মদিন হিচাপে আজি উদযাপন কৰা হয়। স্মৃতি দিৱস হিচাপে থাকিব সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি স্মৃতি দিৱস হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব শুক্ল একাদশী। শুক্ল একাদশী আজি ৰাতি 8:40 থাকিব। তাৰপিছত শুক্ল দ্বাদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব মঘা। মঘা নক্ষত্ৰ আজি ৰাতিপুৱা 5:11:52 থাকিব আৰু তাৰপিছত পূৰ্ব ফাগুনী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বৃদ্ধি যোগ। বৃদ্ধি যোগ অৰ্থাৎ শনিবাৰে মাজৰাতি 2:36 থাকিব আৰু তাৰপিছত ধ্ৰুৱ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বাণিজ্যকৰণ। বাণিজ্যকৰণ আজি ৰাতিপুৱা 7:46 থাকিব। তাৰপিছত পুৱা বৃষ্টিকৰণ অৰ্থাৎ 19 এপ্ৰিল শুক্ৰবাৰে ৰাতি 8:40 থাকিব। তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো সিংহ। লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে 4:49 আৰু সূৰ্য অস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 5:45। এতিয়া ৰাশিফলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ। আজিৰ এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপুনি অনুভৱ কৰে, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই, এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে তেখেতসকলো দিনটোৰ সবিশেষ আগতীয়াকৈ জানিব পাৰে। তাৰ বাবে আপোনালোকে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আজি অৰ্থাৎ 6 বহাগৰ আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰথমতে আহিছে বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ আপোনালোকে সুস্বাস্থ্য আৰু অধিক আপুনি বৰ্তাই ৰাখিবলৈ হ'লে আজিৰ দিনটো আপুনি খোৱা বোৱাৰ লগতে আপুনি নিয়মিত ব্যায়াম আদি ইত্যাদি আপুনি গুৰুত্ব দিলে আজিৰ দিনটো সুস্বাস্থ্য অটুট ৰাখিব পাৰিব। দিনৰ শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। অৰ্থাৎ আপোনাৰ দিনৰ শেষৰ ভাগত আপোনাৰ আৰ্থিক লাভালাভ হোৱাৰ পৰিলক্ষিত হৈছে আজিৰ দিনটোত। আপুনি কিবা ভাল এটা খবৰ পাব পাৰে, যি অকল আপোনাক আৰু আপোনাৰ পৰিয়ালৰ ৰোমাঞ্চক কৰি দিব। আপোনাৰ ৰোমাঞ্চক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকৰ আজি আকস্মিক এনেকুৱা এটা ভাল খবৰ আহিব, যি খবৰে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ মাজত এক আনন্দমুখৰ পৰিৱেশ গঢ়ি তোলাত সক্ষম হ'ব। কিন্তু এই আনন্দমুখৰ পৰিৱেশটো আপুনি যাতে অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যিকোনো বিষয় আপুনি ভালদৰে বুজা আজি উচিত আপোনাৰ বাবে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। অৰ্থাৎ আপোনালোকৰ কিছুমান কাম আজি আপুনি আৰম্ভ কৰাৰ বাবে আজি আপোনাৰ বাবে উত্তম দিন বুলি পৰিগণিত হৈছে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দ কামো কৰাত সফল হ'ব। অৰ্থাৎ আপোনাৰ অতীতত হৈ থকা কিছুমান সমস্যাৰ বাবে জীৱনত যি হতাশৰ যি সৃষ্টি হৈ আছিল বা হতাশৰ যি পৰিৱেশ হৈ আছে, সেই পৰিৱেশ নেওচি আপুনি আজি নিজৰ পচন্দ অনুযায়ী কাম কৰিব পাৰিব। লগতে আপুনি ব্যস্ততাৰ মাজৰ পৰা আপুনি আজি নিজকে সময় দিবলৈ আপুনি সফল হ'ব বা সময় দিব পাৰিব। আপুনি আপোনাৰ জীৱন লগৰী প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱন লগৰী এক প্ৰেমমূলক ভাৱনাৰে আজিৰ দিনটো অতিবাহিত হোৱাৰ পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব ঘৰৰ ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটোত আপোনাৰ। এয়ে হৈছে আজিৰ দিনটো মেষ ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ
আপুনি যেতিয়া পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণ আনিব তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ যিকোনো বেয়া পৰিস্থিতিবোৰ আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু সেই পৰিস্থিতিবোৰ আপুনি নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ মনত যি অশান্তি হতাশ সেইবোৰ আপোনাৰ এই পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰাৰ ফলত সেইবোৰ নাইকিয়া হোৱাত সক্ষম হ'ব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাবোৰ চাবোনৰ ফেনৰ দৰে হয় আৰু যি চুই দিয়াৰ লগত উটি যায়। অৰ্থাৎ আপোনালোকে এই সোনকালে যি সমস্যা এই সমস্যাবোৰ আপোনালোকে সোনকালে সমাধান কৰিলে ইয়াৰ এটা ভাল পৰিণাম পাব। আজিৰ দিনটোত যিসকল লোকে ঋণ লৈ থৈছিলে আগতে সিহঁতৰ আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত সিমান এটা ভাল নাযায় অৰ্থাৎ আপোনালোকৰ দিবলগীয়া কিছুমান দিনৰ বাবে আপোনাৰ আৰ্থিক দিশটো কিছু দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবাহে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ আজি ওচৰ চুবুৰীয়া বা নিজৰ আত্মীয় বন্ধু কুটুমৰ পৰা আজি কিছুমান উপহাৰ হিচাপে পাব পাৰে, কিন্তু আপোনাৰ মনে সেইটো উপহাৰ সলনি আপুনি মৰম চেনেহে বিচাৰিব আজি সিহঁতৰ পৰা। যদি আপুনি আপোনাৰ প্ৰেমাস্পন্দৰ লগত কৰবাত ফুৰিব গৈ আছে তেন্তে কাপোৰবোৰ ভাবি চিন্তি পিন্ধিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমাস্পন্দৰ যাত্ৰাৰ সময়ত বা কৰবাত নতুন যাত্ৰাৰ বাবে আপুনি যদি পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ সাজ পোছাকৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিলে আপোনালোকৰ সেই যাত্ৰা অতি শুভ বুলি পৰিগণিত হৈ ৰ'ব। যদি আপুনি এনে নকৰে তেন্তে তেখেতে বেয়া পাব পাৰে। সেয়ে আপোনালোক নিজৰ উৰণ পিন্ধনৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহ কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। অৰ্থাৎ আপোনালোকৰ এনেকুৱা কিছুমান কামত আজি আপুনি নিজকে বৰ্তাই ৰাখিব লাগিব যিবোৰ কাম আপোনাৰ সৃজনাত্মক অৰ্থাৎ নিজে মনে বিচৰা কাম বা যিবোৰ কাম কৰি আপুনি আনন্দিত হয় তেনেকুৱা কামত আপুনি দিনটো বৰ্তি থাকিলে আপোনাৰ কৰ্মত নিশ্চয়ভাৱে সফলতা লাভ কৰিব পাৰিব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠ ঘৰৰ সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ দিনৰ শেষৰ ভাগত অৰ্থাৎ সন্ধিয়াৰ সময়খিনি আপোনালোকে নিজৰ ঘনিষ্ঠ বন্ধুৰ লগত সময় অতিবাহিত কৰিলে সেই সন্ধিয়া সময়খিনি অতি ভালভাৱে বা এক স্মৃতিময়ভাৱে আপোনাৰ এই সন্ধিয়া সময়খিনি অতিবাহিত হোৱাৰ পৰিলক্ষিত হৈছে। এই সময়ত আপুনি তেখেতৰ লগত কথা বেয়া হ'ব পাৰে আৰু তেতিয়া উন্নতি হ'ব পাৰে। অৰ্থাৎ আপোনালোকে সেই সন্ধিয়া বন্ধুৰ লগত সময় কটোৱা সময়খিনি আপোনালোকে তেখেতৰ লগত কথা বতৰা পাতোতে বা কথা ব্যক্ত কৰোঁতে অকণমান সাৱধান হ'লে ভাল হ'ব। বৈবাহিক জীৱনৰ কঠিন সময় গুচি আপোনাৰ যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ যি দৈনন্দিন জীৱনৰ যি সমস্যা সেই সমস্যাৰ পৰা আজি নেওচি বা সেই সমস্যা আপুনি মুখি-মূৰ কৰি আজি অকণমান আপুনি এক শান্তিৰ লগতে আনন্দময় পৰিৱেশৰ মাজত আজি দিনটো অতিবাহিত কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আপোনাৰ মাটিৰ খালি থকা কলহ এটা সাপৰ সহিতে বুৱতী পানীত প্ৰবাহিত কৰিলে পাৰিবাৰিক জীৱনৰ থকা যি সমস্যাবোৰ সমাধান হ'ব। এনেকুৱা কৰিলে আপোনাৰ যি মানসিকভাৱে আপুনি শান্তিও লাভ কৰিব পাৰিব। এয়া হৈছিল আজি বৃক্ষ ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি অতীতক এৰিব লাগিব। যদিহে আজি আপুনি নিজকে চিন্তাৰ দেউনাৰ পৰা বাহিৰ কৰিব বিচাৰে। অৰ্থাৎ আপোনালোকৰ অতীতৰ যিবোৰ ঘটনা পৰিঘটনা সেইবোৰ আপুনি পাহৰি বৰ্তমানৰ আঁকোৱালি ল'লেহে আপুনি আজি সফলতা লাভ কৰাত সক্ষম হ'ব। দূৰণিবতীয়া যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কৰি আনিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি যাত্ৰা সেই যাত্ৰা আপোনাৰ শুভ হ'ব। এই যাত্ৰা শুভ হোৱাৰ লগতে আপোনাৰ এই যাত্ৰাৰ ফলতে আপোনাৰ আৰ্থিকভাৱেও লাভালাভ হোৱাত সক্ষম হ'ব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিবলৈ পাৰিব। অৰ্থাৎ আপোনালোকৰ ব্যক্তিত্ব বা আপোনালোকৰ কৰ্ম জীৱনৰ সফলতাৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহকে আপুনি প্ৰভাৱান্বিত কৰিবলৈ আজি সক্ষম হ'ব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত কৰবাত ফুৰিবলৈ গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। অৰ্থাৎ আপুনি আজি প্ৰিয়জনৰ লগত আজি সন্ধিয়াৰ সময়খিনিত এটলিষ্ট আপুনি ফুৰিবলৈ গৈ এটা ভাল মুহূৰ্ত কটাব পাৰিব। লগতে আপোনাৰ নৈশ আহাৰ গ্ৰহণ কৰিলেও বাহিৰত আপোনাৰ এটা
ভাল প্ৰভাৱ পৰিব আপোনালোকৰ সম্পৰ্কত। অফিচত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব, অৰ্থাৎ আপোনাৰ অফিচৰ লগত জড়িত ব্যক্তিসকল খুব ভালদৰে আপোনাৰ আজি দিনটো অতিবাহিত হ'ব অফিচৰ কাম কাজত। যদি আপুনি নিজৰ লুকাই থকা বিশেষত্ব ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়াকৈ তুলিব পাৰে, অৰ্থাৎ আপোনালোকৰ ভিতৰৰ যি প্ৰতিভা, সেই প্ৰতিভা আপুনি আজি উজালাব, সেই প্ৰতিভা আপুনি ব্যৱহাৰ কৰিব, সেই প্ৰতিভা আপুনি সৎ কামত ব্যৱহাৰ কৰি আপুনি এই দিনটো আজিৰ দিনটো খুব ভালদৰে আপুনি কটাব পাৰিব। আপোনাৰ জীৱন সংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব, অৰ্থাৎ জীৱন সংগীৰ ফালৰ পৰা আজিৰ দিনটো খুব আপোনাৰ বাবে ভাল দিন হিচাপে পৰিগণিত হৈছে, কিয়নো আপোনাৰ কামত আপোনাৰ জীৱন সংগী আপোনাক যে সমৰ্থন কৰিব আৰু আপোনাৰ যে মৰম চেনেহৰ এনাজৰি আপোনালোকৰ দিনটো আজি বৰ্তি থাকিব। প্ৰতিকাৰ হিচাপে থাকিব ঘৰত বগা সুগন্ধি ফুল লগাই তাৰ যত্ন কৰিলে আপুনি আজি স্বাস্থ্যৰ উন্নতি হ'ব বন্ধুসকল। আজি এয়ে হৈছে মিথুন ৰাশি আজিৰ দিনটোৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হৃদৰোগৰ বাবে কফি খোৱা এৰাৰ বাবে এইটোৱেই ভাল সময়, অৰ্থাৎ আপোনালোকৰ যি তেতিয়া ইয়াৰ পৰা অলপ ব্যৱহাৰে আপোনাৰ হৃদয়ে বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, অৰ্থাৎ আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ স্বাস্থ্যজনিত কিছুমান সমস্যাৰ বাবে কিছুমান বিশেষ বস্তু আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব, বিশেষকৈ হৃদৰোগসকলৰ বাবে আজি বিশেষ এটা সতৰ্কবাণী, কিয়নো তেখেতসকলে কফি খোৱা ইত্যাদিৰ পৰা আপোনালোকে হৃদৰোগৰ কাৰণে খুবেই বেয়া। সেইবাবে আপুনি কফি ইত্যাদি আজি খোৱাৰ পৰা কিছু নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ সুস্বাস্থ্যটো অটুট থাকিব। লগতে যিসকল হৃদৰোগী নহয় তেখেতসকলেও আপোনালোকৰ আজি খোৱা লোৱাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখিব বা সচেতন হ'ব লাগিব আপোনাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাৰ কোনোবা ঘনিষ্ঠ আৰ্থিক সহায় আগবঢ়াব পাৰে, অৰ্থাৎ আপোনাৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল আজি ব্যৱসায়ত আৰু অধিক উন্নতি লাভ কৰিবৰ বাবে এক বিশেষ যোজনাৰ ফলত আপোনালোকে আজি আগবাঢ়িলে বা বিশেষ এটা সিদ্ধান্ত আপুনি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ বন্ধুবৰ্গ আপোনাৰ সেই সিদ্ধান্ত বা সেই কৰ্মৰ প্ৰতি আপোনাৰ এটা আৰ্থিক দিশত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়োৱা আজি পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব, অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত সন্ধিয়াৰ সময়খিনি তেখেতৰ লগত অতিবাহিত কৰিলে বা তেখেতৰ লগত আজি এটা ভালদৰে সময় অতিবাহিত কৰিলে আপোনাৰ অতি সুন্দৰভাৱে আপোনাৰ এই সন্ধিয়াৰ সময়খিনি আপোনাৰ স্মৃতিময় সময় বুলি আপোনাৰ পৰিগণিত হৈ ৰ'ব আছে। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব, কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে, অৰ্থাৎ আপোনালোকৰ যি দৈনন্দিন চলি থকা যি বাক বিতংগ যি সমস্যাৰ ফলত যি কাজিয়াৰ সৃষ্টি হৈছে সেইবোৰ আজি সমাধান কৰাৰ বাবে খুব এটা ভাল দিন আপোনাৰ আজি। যিসকল ব্যক্তি আপোনাৰ সফলতাৰ আগত আহি আছিল সিহঁতে আজি আপোনাৰ সন্মুখত তললৈ যাব পাৰে, অৰ্থাৎ আপুনি আজি আপোনাৰ যি প্ৰতিদ্বন্দ্বিতা আপুনি চেৰ পেলাই আপুনি সকলোতকৈ সৰ্বোত্তম হ'বলৈ আপুনি আজি সক্ষম হ'ব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানৰ সময় অতিবাহিত কৰিব পাৰে, অৰ্থাৎ আপুনি আজি ধাৰ্মিকমূলক স্থান আজি সময়খিনি অতিবাহিত কৰিলে খুব এটা ভাল সময় আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। অধিক খৰচ কৰাৰ বাবে জীৱন সংগীৰ লগত অলপ বিবাদ হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ অত্যাধিক ব্যয়ৰ ফলত আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু বাক বিতংগ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি খৰচ নিয়ন্ত্ৰণ কৰক আৰু এই বাক বিতংগৰ পৰা আপুনি নিয়ন্ত্ৰণ পাওক। প্ৰতিকাৰ হিচাপে থাকে বন্ধুসকল আজি ককা দেউতা অথবা বয়সীয়াল ব্যক্তিৰ সেৱা শুশ্ৰূষা কৰিলে আপোনাৰ প্ৰেম সম্পৰ্কত শান্তি অটুট থাকিব আজি বন্ধুসকল আজিৰ দিনটো। সেয়ে আপোনালোকে যিমান পাৰে আপোনালোকৰ বয়সস্থ ব্যক্তিসকল আজি মান সন্মান কৰক, আপোনাৰ দিন শুভ হ'ব। এয়ে হৈছে কৰ্কট ৰাশিৰ ফলাফল আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে,
অৰ্থাৎ আপোনালোক ঘৰত কিছুমান পৰিৱেশে আপোনাৰ মনটো কিছু আজি বেয়া লগাব পাৰে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতিৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে। সেয়ে আপোনালোকে যি সমস্যা সেই সমস্যাৰ পৰা আপুনি যিমান পাৰে সোনকালে সমাধান কৰিলে ইয়াৰ প্ৰতিকাৰ লাভ কৰিব পাৰিব। শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। আপুনি বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল আপোনাৰ আছে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব। অৰ্থাৎ আপোনাৰ ডাঙৰক আপুনি সেৱা শুশ্ৰূষা কৰিলে আপোনাৰ যি আৰ্থিক অৱস্থাটো বা আৰ্থিক দিশত আপুনি ভাল ফল লাভ কৰিব পাৰিব। ঘৰত আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটি লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে। লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ যি কৰ্মব্যস্ততাৰ মাজৰ পৰা আপুনি কিছু আজি আজৰি সময় উলিয়াই লৈ আপুনি অকণমান যাত্ৰা কৰিলে সেই যাত্ৰা আপোনাৰ বাবে খুব এটা মানসিকভাৱে আপুনি সেই যাত্ৰা আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আজি সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিবলৈ গৈ লগতে ৰোমান্টিকভাৱে ৰাতি আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। অৰ্থাৎ আপোনালোকৰ দিনৰ শেষৰ ভাগত অৰ্থাৎ সন্ধিয়াৰ সময়খিনি আপুনি প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিলে বা প্ৰিয়জনৰ লগত সৰু সুৰা এটা যাত্ৰা কৰিলে সেই যাত্ৰা বা সেই সময়খিনি আপোনাৰ খুব স্মৃতিময় লগতে ৰোমান্টিক সময় বুলি আপোনাৰ পৰিগণিত হৈ ৰ'ব। যোগ্য কৰ্মী পদোন্নতি আৰু আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ যিসকল কৰ্মক্ষেত্ৰত সিহঁতৰ ভাল এটা ফলাফল লাভ কৰিছে বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তেখেতসকল কৰ্মীসকলৰ বাবে আজি তেখেতৰ পদৰ পৰা আজি পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকৰ যি আৰ্থিক দিশৰ পৰা আপোনাৰ ভালদৰে লাভালাভ হোৱাৰো সম্ভাৱনা আছে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন ব্যস্ততাৰ মাজতো আপুনি নিজৰ বাবে আপুনি সময়খিনি ধুনীয়াকৈ অলপমান উলিয়াবলৈ সক্ষম হ'ব। যি সময় আপোনাৰ বাবে বহুতো মানসিকভাৱে শান্তি লাভ কৰাব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে আপুনি যিখিনি খালী সময়ত। এইটো কথন আছে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। অৰ্থাৎ আপোনালোকৰ যি গ্ৰহৰ দৃষ্টিৰ পৰা চাব গ'লে আপোনাৰ দুই গ্ৰহৰ মাজত পুৰুষ আৰু মহিলা যি গ্ৰহৰ মাজত আপোনালোকে পৰস্পৰৰ সংযুক্ত হোৱাৰ আজি দিন হৈছে আপোনালোকৰ। প্ৰতিকাৰ হিচাপে থাকিব ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতা সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক। আপুনি পৰাপক্ষত আপোনালোকে এনেকুৱা ধাৰ্মিকমূলক পূজা পাতল কৰিলে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব আৰু অদূৰ ভৱিষ্যতে আপোনাৰ উন্নতি সাধন হ'ব। এয়া হৈছে আজি সিংহ ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাৰ ব্যক্তিত্ব কৰিব লাগে যিবোৰ কৰি আপুনি বহুতো সুখী অনুভৱ কৰে। অৰ্থাৎ আপোনালোকৰ যি উচ্চ আকাংক্ষা বা নিজস্ব যিবোৰ কাম কৰি বা যিবোৰ সময় আপুনি অতিবাহিত কৰিব, যি কামবোৰ কৰি আপুনি মনেদি ভাল পায় বা যি কাম কৰি আপোনাৰ আনন্দিত কৰিলে সেইবোৰ কাম কৰিলে আপুনি বহুত এটা ভাল অনুভৱ কৰিব, আজি সুখী অনুভৱ কৰিব। আপুনি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ যিটো ধন বা আৰ্থিক দিশটো আপোনাৰ যি ধন টকা পইচা সেইবোৰ আপোনালোকৰ আৰ্থিক যিটো আপোনাৰ ধাৰ্মিক কাম কাজৰ ধৰ্মমূলক কাম কাজত লগালে আপুনি মানসিকভাৱে আজি আপুনি শান্তি লাভ কৰিব পাৰিব। আপোনাৰ জীৱন সংগীৰ লগত প্ৰেম নিজস্বতা আৰু মৰম অনুভৱ কৰক। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা মৰম ভাল পোৱাৰে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। প্ৰিয়জনক ৰুক্ষভাৱে কথা নকব, নহলে পিছলৈ পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনক আজি যিমান পাৰে ভাল ব্যৱহাৰ কৰিলে আপোনালোকৰ সম্পৰ্কটো ভালদৰে বৰ্তি থাকিব। আপুনি যদি কৰ্মক্ষেত্ৰত ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, নহলে বছৰ দৃষ্টি সদায় বেয়া হৈ থাকিব। অৰ্থাৎ আপোনালোকে যি কাম কৰি আছে সেই কৰ্মতে আপুনি মনোযোগেৰে কৰ্ম কৰি গৈ থাকিলে আপুনি ভাল ফল লাভ কৰিব। লগতে আপোনালোকৰ যি
গৰাকীৰ সৈতে আপুনি ভাল এটা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব। নতুন বিচাৰ বা চিন্তা পৰীক্ষা কৰাৰ বহুতো ভাল সময়, অৰ্থাৎ আপোনাৰ নতুন বিচাৰধাৰা আপুনি বা নতুন বিচাৰধাৰা বা লগতে নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো খুব এটা ভাল দিন আপোনাৰ আজি আপুনি একো কাৰণ নোহোৱাকৈ আপোনাৰ জীৱনসংগীৰ লগত অকল মানসিক অশান্তিৰ বাবে কাৰ্য সূত্ৰপাত কৰিব পাৰে, অথবা আপুনি জীৱনসংগীৰ লগত কিছুমান পাৰিবাৰিক সমস্যা বা আপোনাৰ দৈনন্দিন জীৱনত কিছুমান সমস্যাৰ বাবে আজি কিছু বাদ বিতংগ হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিব। প্ৰতিকাৰ হিচাপে থাকিব শুদ্ধ ৰূপেৰে গঢ়োৱা খাৰু পৰিধান কৰিলে আপোনাৰ প্ৰেম জীৱনত লাভদায়ক হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ। এয়ে হৈছে কন্যা ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধ্যান আৰু যোগ আপোনাৰ শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব, অৰ্থাৎ আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবৰ বাবে আজিৰ দিনটোত ধ্যান আৰু যোগ লগতে আপুনি শৰীৰৰ ক্ষেত্ৰত যিটো কৰ্ম সেইবোৰ আপুনি কৰিলে আপুনি সুস্বাস্থ্য বৰ্তাই ৰখাত সক্ষম হ'ব। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কৰি আনিব পাৰে, অৰ্থাৎ আপোনালোকৰ যাত্ৰা আদি সেই শুভ যাত্ৰাৰ লগতে আপোনাৰ সেই যাত্ৰাই আপোনাৰ আৰ্থিক দিশত খুব এটা ভাল প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুতো লাভ হ'ব, অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি বন্ধুৰ লগত অতিবাহিত কৰিলে খুব এটা আপোনাৰ বন্ধুত্বৰ এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতিৰ সময়ত আপুনি পুৰণি কথা লৈ আপোনাৰ কাজিয়া হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ দিনৰ ভাগত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল আপোনালোকৰ, কিন্তু ৰাতিৰ ভাগত আপোনালোকৰ কিছুমান কথাৰ বাবে আপোনাৰ বাদ বিতংগ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকৰ আজি প্ৰেমৰ ফালৰ পৰা ক'ব গ'লে আজি প্ৰেম আপোনালোকৰ মধ্যমীয়া হিচাপে যাব। আপোনাৰ কাজিয়া সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হ'ব। বহু দিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব, অৰ্থাৎ যিসকল ব্যক্তি সৃজনাত্মক কৰ্মৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে, কিন্তু সিহঁতে মনে বিচৰা যিটো সন্মান সিহঁতে পোৱা নাই বা নাম পোৱা নাই, আজি সিহঁতে সেইবোৰ মনে বিচৰা সন্মান নাম আদি পাবলৈ সক্ষম হ'ব, যাৰ ফলত সিহঁতৰ মন আজি আনন্দৰে উপচি পৰিব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা সন্ধিয়া পাব, অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময় আৰু আকস্মিকভাৱে আপোনাৰ বাবে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আজি আপুনি জীৱন সংগীৰ লগত ঘূৰা ফুৰা মজা ল'ব আৰু একেলগে সময় অতিবাহিত কৰা এটা ভাল সুযোগ লাভ কৰিব, অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত আজি আপোনালোকে কিছুমান যাত্ৰা হ'ব পাৰে, যি যাত্ৰা আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা মধুৰ যাত্ৰাৰ ৰূপে পৰিগণিত হৈ ৰ'ব। প্ৰতিকাৰ হিচাপে থাকিব ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় কেশৰ অথবা হালধি তিলক কপালত লগালে আপোনাৰ আৰ্থিক পক্ষে লাভজনক অৱস্থাত থাকিব আজিৰ দিনটো বন্ধুসকল। এয়াই হৈছে আজিৰ দিনটো তুলা ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনলৈ বেয়া কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ যি অনৈতিক কাম যেনে হিংসা ঘৃণা ইত্যাদি আপুনি ত্যাগ কৰিব লাগিব, যিবোৰে আপোনাৰ যিটো শক্তি আপোনালোকৰ এই অনৈতিক কৰ্মৰ ফলত আপোনালোকৰ যি কৰ্মশক্তি যি সাহস উৎসাহ সেইবোৰ আপোনাৰ নাইকিয়া কৰে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা হিংসা ঘৃণা ইত্যাদি অসামাজিকমূলক কাম কাজৰ পৰা আঁতৰি থাকিলে ভাল হ'ব, লগতে আপোনালোকৰ যি নৈতিকমূলক গুণবোৰ আনিবলৈ চেষ্টা কৰিলে আপোনাৰ উন্নতি সাধন হ'ব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব, অৰ্থাৎ আপোনালোকৰ দীৰ্ঘদিনীয়া যি অৰ্থমূলক যি সমস্যা, এই অৰ্থমূলক সমস্যাৰ পৰা আজি পৰিত্ৰাণ পোৱাৰ লগতে আজি আপুনি আৰ্থিক দিশত আপুনি শক্তিশালী ৰূপত আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব, বা যি আৰ্থিক সমস্যা আজি দূৰ হ'ব। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে, তেখেত আজি আপুনি দেখিব যাব পাৰে, অৰ্থাৎ আপোনালোকৰ আত্মীয়ৰ স্বাস্থ্যজনিত সমস্যাৰ ফলত দীৰ্ঘদিন ধৰি ঘৰত থকাৰ বাবে আপোনালোকে সিহঁতৰ ঘৰলৈ গৈ আপুনি স্বাস্থ্যৰ খা খবৰ আজি ল'ব যাব পাৰে।
প্ৰেমিক আজি আপোনাৰ এটা কথাই দুখ দিব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। অৰ্থাৎ প্ৰেমৰ ফালত আজি কিছু কথাৰ বাবে আপোনালোকৰ মন কিছু বেয়া লাগিব পাৰে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তেখেতক আপুনি সেই বেয়া পৰিস্থিতি বা যি সমস্যা আছে সেইটো আপুনি সমাধান কৰি দিলে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল প্ৰভাৱ পৰিব। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু ডাঙৰ বা জ্যেষ্ঠজনৰ আপোনাৰ সহায় সহযোগিতা আপোনাৰ কৰ্মত খুব এটা ভাল ফল লাভ কৰিব, যাৰ ফলত আপোনাৰ গোটেইখিনি মানুহৰ মাজতে আপুনি উৎসাহ আনন্দ কৰিব পাৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়বোৰ এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। অৰ্থাৎ আপুনি আজি ঘৰৰ যিবোৰ সমস্যা সেই সমস্যাৰ লগত ঘৰৰ মানুহবোৰ আপোনালোকৰ সমস্যা আগভাগ ল'বলৈ আপোনাক ক'ব, কিন্তু আপুনি বৰ্তমানৰ নিজৰ কাম কাজৰ মাজতে ব্যস্ত হৈ আপোনাৰ ঘৰৰ সমস্যা কিছু আওকাণ কৰা পৰিলক্ষিত হৈছে। সেয়ে আপুনি যিমান পাৰে আপুনি ঘৰৰ সমস্যাবোৰ নিজৰ কৰ্মৰ লগত আগুৱাই লৈ যাব লাগিব, বা সিহঁতৰ সমস্যা সমাধান কৰা আপুনি আগভাগ ল'লে আপোনালোকৰ পৰিয়ালৰ মাজত সুসম্পৰ্কতা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি নিজৰ বৈবাহিক জীৱনৰ অধিক সুখী কৰা সকলো ধৰণৰ সুযোগ লাভ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিময় দিন হোৱাৰ লগতে আপুনি বৈবাহিক জীৱনৰ এক আনন্দময় পৰিৱেশ গঢ়ি তোলা আপুনি এটা ভাল সুযোগ লাভ কৰিব পাৰিব। প্ৰতিকাৰ গাখীৰ মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভালে থাকিব আপোনাৰ বন্ধু আজিসকল। এয়াই হৈছিল বৃশ্চিক ৰাশি আজিৰ দিনটো ফলাফল। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিৰ দিনটোত আপোনাৰ বাবে উৰ্জা সমৃদ্ধিত হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি কৰ্মক্ষেত্ৰত খুব এটা ভাল ফল লাভ কৰিব পাৰিব, বা কৰ্মক্ষেত্ৰত আপুনি সকলো ধৰণে সাজু হৈ থাকিব পাৰিব। লগতে আপুনি কিছুমান কথাত বা আপুনি অলপমান ধৈৰ্য হেৰাব পাৰে, সেয়ে আপুনি ধৈৰ্য বনাই ৰাখিলে আপুনি কৰ্মত সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ওচৰৰ হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুব এটা ভাল দিন আপোনাৰ, যাৰ ফলত আপোনাৰ যি পৰিশোধমূলক বিল সেইবোৰ আপুনি আজি সকলোবোৰ শেষ কৰাৰ বাবে এটা ভাল দিন আপোনাৰ। আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান সমস্যা আজি আপোনাৰ আগত থিয় দিব পাৰে, সেয়ে আপুনি যিমান পাৰে এনেকুৱা সমস্যাবোৰ দেৰিলৈকে নাৰাখি সোনকালে শেষ কৰাৰ বা সোনকালে সমাধান কৰাৰ চেষ্টা কৰিব। যথাৰ্থবাদী ব্যৱহাৰ আঁকোৱালি লওক আৰু যিজনে আপোনাক হাত আগবঢ়ায় তেখেতৰ পৰা আপুনি চমৎকাৰ আশা নকৰিব। আপোনাৰ সহায় কৰাৰ জনক আপুনি ইমান আশা নকৰাটোৱে আপুনি ভাল। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফি আৰু চকলেট এটা দিব পাৰে। অৰ্থাৎ প্ৰিয়জনক আপুনি কিছুমান উপহাৰ হিচাপে এনেকুৱা বস্তু দিলে ভাল ফল পৰিব আপোনাৰ প্ৰেমত। অফিচৰ প্ৰত্যেক বস্তু আজি ভাল লাগিব, গোটেই দিন আপোনাৰ মন ভাল লাগিব। অৰ্থাৎ আপোনালোকৰ অফিচৰ কাম কাজত জড়িত ব্যক্তিসকলক খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপুনি আনন্দ মনেৰে আজি আপুনি অফিচৰ কাম কাজবোৰ কৰাত সফল হ'ব। যদি আপুনি নিজৰ বস্তু যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। সেয়ে আপুনি যিমান পাৰে নিজৰ গুৰুত্বপূৰ্ণ বস্তুৰ ওপৰত আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপুনি আজি মনোযোগ আকৰ্ষণ কৰিব বা মনোযোগ আপোনাৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে শুদ্ধ মদ সদায় সেৱন কৰিলে সুস্বাস্থ্য আপোনাৰ অটুট থাকিব বন্ধুসকল। এয়ে হৈছে আজি ধনু ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক যি আপোনাক সতেজতা প্ৰদান কৰে। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত সাহস দিয়া কাম কাজৰ লগত আপুনি জড়িত থাকিলে বা সাহস বা কৰ্মোদ্যমৰ লগত আপুনি জড়িত থাকিলে আপোনাৰ ভাল এটা প্ৰভাৱ পৰিব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আৰ্থিক দিশত আজি খুব এটা ভাল দিশ আছে, আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ধাৰলৈ দিয়া পইচা আপোনাৰ মাজলৈ অহাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাক দিন আৰু সুখী কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ বন্ধুৰ লগত আপুনি আজি ভালদৰে আজি সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব।
প্ৰেমাস্পন্ন আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে আৰু নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগক ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাৰ সহায় কৰিবলৈ নাহে। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ফালৰ পৰা চাব গ'লে আজি সিমান এটা ভাল নহয় আপোনাৰ বাবে। কিছু বিৰক্তি থাকিব, কিয়নো আপোনাৰ মনৰ কথা খোলাকৈ প্ৰেমাস্পন্দৰ আগত আপুনি নোকোৱাৰ ফলত আপোনাৰ যি কামৰ বাবে আপোনাৰ নিজৰ কামৰ বাবে কিছুমান কথাৰ বাবে আপুনি বিৰক্ত পাব পাৰে, যাৰ ফলত নিজৰ কামৰ আজি যিমান পাৰে ব্যস্ত থাকিলে আপোনাৰ মন প্ৰাণ ভাল লাগিব আৰু আনৰ ওপৰত ভৰসা নকৰিলে আপোনাৰ আজি ভাল হ'ব। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ যি খোলা মনৰ যি স্বভাৱৰ বা কথা বতৰা বা আকৰ্ষণমূলক যি ব্যক্তিত্বই সেই সকলোকে মন আজি জয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱন সংগীৰ কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ গুচাবৰ বাবে আপোনালোকৰ জীৱন সংগীৰ লগত আপোনালোকে এই সমস্যাৰ বিষয়ে ভালদৰে আলোচনা কৰক আৰু জীৱনৰ এটা ভাল নতুন জীৱনৰ বাবে এটা ভালদৰে পৰিকল্পনা কৰক। আপোনালোকে প্ৰতিকাৰ হিচাপে থাকিব ময়দাৰ গোল কিছুমান কৰি তাৰ ভিতৰত গুড় সোমাই লৈ গৰুক খুৱাব। এনে কৰিলে কৰ্ম জীৱনৰ লাভৰ আগমন হ'ব, লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা খুব ভাল এটা প্ৰভাৱ আছে আজিৰ দিনটো, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে অতি সোনকালে আপোনাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক যাৰ ফলত আপোনাৰ শান্তি অপচয় হয়। অৰ্থাৎ আপুনি অশান্তিমূলক বিষয়বস্তুৰ পৰা আঁতৰি থাকিলে আপোনাৰ আজি ভাল হ'ব। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ ব্যক্তিসকলৰ লগত যোগ লাগি আপোনালোকৰ আৰ্থিক লাভালাভ হোৱাৰো আজি সম্ভাৱনা আছে। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত থাকক। অথবা নিজৰ জীৱনত আপুনি গুৰুত্ব প্ৰদান কৰক। আনক জীৱনলৈ হস্তক্ষেপ কৰিলে আপোনাৰ কোনো লাভ নহ'ব আজি। ব্যক্তিগত সম্বন্ধ বহুত সংবেদনীয় আৰু কোমলীয় হয়। অৰ্থাৎ ব্যক্তিগত সম্বন্ধবোৰ আজি খুব ভালদৰে আপোনাৰ অতিবাহিত হ'ব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব। অৰ্থাৎ আপোনাৰ অফিচৰ ক্ষেত্ৰত আপুনি কিছুমান বাদ বিবাদ হোৱাৰো কিছু সম্ভাৱনা আছে, সেয়া আপুনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। অৰ্থাৎ আপোনাৰ বেলেগৰ কথা আপুনি গুৰুত্ব নিদিলে আপোনাৰ ভাল হ'ব। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিব নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। অৰ্থাৎ আপোনাৰ আজি খালী সময়খিনি নিজে মনে বিচৰা মতে বা নীৰৱ ঠাইত আপুনি সময় অতিবাহিত কৰিলে খুব মানসিকভাৱে আজি শান্তি লাভ কৰিব পাৰিব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিয়ে অশান্তিৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ তৃতীয় ব্যক্তিয়ে আপোনালোকৰ প্ৰেম সম্পৰ্কৰ মাজত বা বৈবাহিক জীৱনৰ মাজত আপোনালোকৰ কিছু বাদ বিতংগ হোৱাৰ লগতে অশান্তিমূলক পৰিস্থিতি এটা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। প্ৰতিকাৰ হিচাপে থাকিব ইষ্ট দেৱতাৰ সোণৰ মূৰ্তি নিজৰ ঘৰত স্থাপন কৰিলে, নিয়মিতভাৱে পূজা কৰিলে পাৰিবাৰিক জীৱনলৈ সুখ নদী নামি আহে আপোনালোকৰ জীৱনলৈ। এনেকুৱা আপুনি আজি ধাৰ্মিকমূলক কাম কাজত জড়িত থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। এয়া হৈছে আজি দিনটো অৰ্থাৎ কুম্ভ ৰাশিৰ ফলাফল। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে আজি আপুনি শক্তিশালী হৈ থাকিব, যাৰ ফলত আপোনালোকৰ যি কৰ্মক্ষেত্ৰ আপোনালোক অতি ক্ষুদ্ৰতাৰে বা অতি সোনকালে আপুনি কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা চাপি দিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক দিশত কিছু অত্যাধিক খৰচৰ ফলত আপোনালোকৰ আৰ্থিক দিশটো কিছু বোজা যেন লাগিব পাৰে আজি। আপোনাৰ হাঁহি কিকিন্দেলি কৰা স্বভাৱে আপোনাৰ চাৰিওফালে পৰিৱেশ আনন্দৰে কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ চাৰিওফালে পৰিৱেশটো আজি আনন্দমুখৰ কৰি তুলিবলৈ সক্ষম হ'ব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব, কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে।
অৰ্থাৎ আপোনাৰ দীৰ্ঘদিনীয়া যিটো কাজিয়াৰ যি সমস্যা, এই সমস্যা আজি সমাধান কৰক, কিয়নো এই সমস্যা যিমান সোনকালে সমাধান কৰে সিমান সোনকালে আপোনালোকে ভাল এটা সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজে কৰক, পিছত হোৱা এই লাভবোৰ আপুনি লাভ কৰিব। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত, সেইবোৰ সিদ্ধান্ত আপুনি নিজে কৰিলে ভাল ফল এটা লাভ কৰিব পাৰিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়, অৰ্থাৎ আপোনালোকৰ বহুত এটা কেতিয়াবা এইসকল লোক আপোনাৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। সেয়ে আপোনালোকৰ নিজৰ মনৰ মতে এইবোৰ আপুনি কৰি থাকি ভাল পায়। যদি অকলে সময় অতিবাহিত কৰা কঠিন, তথাপিও আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগিব। অৰ্থাৎ আপুনি আজি অকলে বা নীৰৱে আজি সময় অতিবাহিত কৰিলেহে আপোনাৰ মানসিকভাৱে আজি শান্তি লাভ কৰিব পাৰিব। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱন সংগী আপোনাৰ কিছু ভুল ধাৰণাৰ বাবে আপোনালোকৰ মনটো কিছু আজিকালি বেয়া লাগি থাকিব পাৰে। সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা ভ্ৰান্ত ধাৰণাবোৰ নেওচি আপোনালোকৰ সুসম্পন্ন গঢ়ি তোলা আপুনি চেষ্টা কৰিলে খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। প্ৰতিকা হিচাপে থাকে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কাপোৰ পৰিধান কৰিব, তেতিয়াহ'লে অৰ্থ লাভৰ নিৰবিচ্ছিন্ন অব্যাহত থাকিব আজিৰ দিনটো আপোনাৰ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ কিতাপৰ অতি কম মূল্যত আপোনালোকৰ জীৱনৰ সম্পৰ্কে কেনেকৈ আৰ্থিক দিশত লাভালাভ কৰিব পাৰি আৰু ধাৰ্মিকমূলক ৰীতি নীতিৰ লগত জড়িত, লগতে আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় সমস্যাৰ লগত জড়িত অতি কম মূল্য কিতাপ মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাতে আপোনালোকে অতি কম মূল্য সেইবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে ছাবস্ক্ৰাইব কৰি লৈ যেন, লগতে যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।